नमस्कार दोस्तों, आप देख रहे हैं पब्लिक टीवी असम हिंदी न्यूज। महिलाओं व बाल सुरक्षा जागरूकता कार्यक्रम संपन्न। महिला व बाल कल्याण मंत्रालय के महिला व बाल सुरक्षा जागरूकता कार्यक्रम का आयोजन संपन्न हुआ। खटखटी के खेल मैदान में बोकाजान महकमा प्रशासन के सौजन्य व राधा रानी शांति महिला समिति खटखटी के सहयोग से आयोजित इस कार्यक्रम में क्षेत्र के विभिन्न गांवों के महिलाओं समेत गणमान्य व्यक्तियों ने हिस्सा लिया। बोकाजान महकमा अधिकारी काकुमोनी सैकिया इस कार्यक्रम की मुख्य अतिथि रहीं, जबकि रॉबर्ट ताती सह LADC सुरेश सिंह अध्यक्ष खटखटी थाना नागरिक समिति, करण ज्योति बरुआ, दिवराम मेच, पवन बंगरुंग सरकारी गांव बुढ़ा आमंत्रित अतिथियों में प्रमुख रहे। আজি সজাগতা সভাখন আমাৰ বহুত দিনৰ পৰা আমি প্ল্যান কৰি আছিলো। আমি ডালসাৰ সহযোগত সাব ডিভিজন এডমিনিষ্ট্ৰেচন আৰু ডিস্ট্ৰিক্ট চাইল্ড প্ৰটেকচন ইউনিটৰ আমি সহযোগত আৰু NGO ৰাজা ৰাণী শান্তি মহিলা কমিটিৰ সহযোগত আমি সকলোৱে মিলি আজি এৱেৰনেছ প্ৰগ্ৰামখন কৰিলো। খুব ভাল হৈছে আমাৰ অনুষ্ঠানটো। ইয়াতে আমাৰ চাইল্ড মেৰেজ আৰু মানে চাইল্ড ট্ৰাফিকিং আদিকে কৰি চাইল্ড লেবাৰ আৰু আমাৰ যিখিনি আমাৰ ওমেন ৰিলেটেড হওক বা চাইল্ড ৰিলেটেড হওক, যিখিনি আমি ভাবো যে সামাজিকভাৱে অলপ হ'লেও দুৰ্বল শ্ৰেণী বুলি আজিও মানে জনা যায়, তো তেওঁলোকৰ হয়তো আমি বিভিন্ন ধৰণৰ আমাৰ আইন কানুন আছে আৰু যিখিনি প্ৰগ্ৰাম আছে, কিছুমান স্কিম আছে, তো সেইখিনি বিষয়ে আমি ৰাইজক অৱগত কৰালো। চাইল্ড হেল্পলাইনৰ বিষয়েও জনোৱা হ'ল, গতিকে তেওঁলোকে ভালো পাইছে আৰু আমি আশা কৰোঁ আমি বিভিন্ন জেগাত আমি কাৰ্যসূচী চলাই যাম। এয়া আমাৰ আৰম্ভণি নম্বৰ মুকলি কৰা হৈছে। মুকলি নহয়, এইটো চাইল্ড হেল্পলাইন আগৰ পৰাই আছে 1098। আমি তেওঁলোকক আগত এইখিনি আমি যাতে তেওঁলোকে নিজেও গম পায় আৰু বেলেগকো যাতে জনাব পাৰে, কাৰণ আমাৰ নিজৰ আইডেণ্টিটি ডিছক্ল'জ কৰিব কোনেও নিবিচাৰে। কিবা এটা সামাজিক ছ'চিয়েল ইভিল যেতিয়া এটা হৈ থাকে, ৰিপৰ্টিং কোনেও মানে তেওঁলোকে আইডেণ্টিটি ডিছক্ল'জ কৰিব নিবিচাৰে, কাৰণ হয়তো আমাৰ সামাজিকভাৱে এইটো কোনোবাই বেয়া পাব বুলি ভাবে। গতিকে আমি ভাবোঁ যে চাইল্ড লাইনৰ তেওঁলোকে চাইল্ড লাইনৰ থ্ৰুৱেদি 1098 থ্ৰুৱেদি তেওঁলোকে সেইখিনি কৰিব পাৰিব। আৰু মেডাম আৰু এটা অঞ্চল হিচাপে লাহৰিজান নিৰ্মল কুমাৰ বাগান আৰু লিংৰি পিনে কৈছিলে, সেইপিনে আপোনালোকে প্ৰগ্ৰামটো ল'ব নেকি? হয়, আমি নিশ্চয় ল'ম। আমি এইটোৱে কৈছোঁ যে এইটো আমাৰ আৰম্ভণি। আমি এটা শিডিউল বনাম আৰু আমি সকলোৱে মিলি সকলোৱে সহযোগত আমি গোটেইখিনি আমি এৱেৰনেছ প্ৰগ্ৰামটো আমি কৰি যাম। আৰু আমি ভাবোঁ ৰাইজে সহযোগিতা থাকিলেহে আমি আমাৰ সমাজখন আমি এইখিনি সামাজিক ব্যাধিৰ পৰা মুক্ত কৰিব পাৰিম। দুৰ্গা পূজা স্পেচিয়েল অফাৰ ব্লছম এলিগেন্স মহিলা স্পা চেলুন, খটখটি নাকা চেকিং, SBI বেংকৰ সন্মুখত, খান কমিউনিকেশ্যনৰ ওচৰত। প্ৰফেশ্যনেল হেয়াৰ কেয়াৰ, মেনিকিয়ৰ আৰু পেডিকিয়ৰ, ৰিলেক্সিং হেয়াৰ স্পা আৰু বডি স্পা। সম্পূৰ্ণ বিউটি চেলুন সেৱা কেৱল মহিলাসকলৰ বাবে এই দুৰ্গা পূজাত নিজকে দিয়ক সৌন্দৰ্য, শান আৰু বিশ্ৰামৰ উপহাৰ। আহক মহিলা স্পা চেলুনত আৰু আত্মবিশ্বাসেৰে